নমস্কাৰ সকলোকে মই আজি আপোনালোকক এডিআৰিৰ 3.0 কেনে পঢ়াম তো মই ভাবিছোঁ যে সকলোখিনি পঢ়াম বাট কাৰেণ্ট এফেয়াৰ্ছখিনি চাগে পঢ়াব নোৱাৰিম কাৰণ মই অফিচ যাব লাগে আৰু ঘৰৰ চম্ভালিব লাগে তো মই যিমান পাৰোঁ হিষ্ট্ৰী বাকী ষ্টেটিক এফেয়াৰ্ছ সেইবিলাক চব পঢ়াই পিনে খতম কৰিম এডিআৰি 3.0 আগত তো আপোনালোকে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক ফ'ল' কৰিব ইনষ্টাগ্ৰামত দেন আপুনি মোক ডিএমও কৰিব পাৰিব এনি ডাউট থাকিলে সুধিব পাৰিব আৰু আদাৰৱাইজ আপোনাৰ পাৰ্চনেল ফোন নম্বৰ যদি শ্বেয়াৰ কৰে দেন মই কণ্টেক্ট কৰিও আপোনাক আপোনাৰ ডাউটখিনি ক্লিয়াৰ কৰাবলৈ ট্ৰাই কৰিম তো আজি আমি পঢ়িম যে আৰববিলাক কেনেকৈ ইণ্ডিয়ালৈকে আহিল ঠিক আছে তো আৰববিলাক আছিলে প্ৰথম মুছলিম যোনে ভাৰত ইনভেড কৰিছিলে তো ইয়াৰে প্ৰথমজন ব্যক্তিৰ নাম আছিলে মহম্মদ বিন কাছিম ঠিক আছিলে তেওঁ চীন এটেক কৰিছিলে ইয়াতে ৰাজা দাহিৰ আৰু 712 এইটো ইম্পৰ্টেণ্ট নহয় ঠিক আছে চ' মই মানে অনলি গ্ৰেড 3 আৰু গ্ৰেড 4 ফ'কাছ কৰি পিনে পঢ়াই আছোঁ কিবিলাক ইম্পৰ্টেণ্ট হয় আৰু কোনবিলাক ইম্পৰ্টেণ্ট নহয় বাট জানি থোৱাটো ভাল বিকজ কম্পিটিশ্যন বাঢ়ি আছে তো তেনেকৈ আপোনাৰ লেভেলটো লাহে লাহে হাই হৈ যাব চ' আপোনালোকে জানি থৈ যোৱা ভাল ৰাজা দাহিৰ আৰু 712 ঠিক আছে তাৰপিছত মহম্মদ গাজনীৰ বিষয়ে বহুতবাৰ সুধিছে এনেকৈ সুধিছে যে কিমানবাৰ এটেক কৰিছিলে 17 টাইমছ এটেক কৰিছে তেওঁ আৰু তেওঁ ডিফিট কৰিছিলে কাক জয়াপালাক ডিফিট কৰিছিলে কিমান চনত 101 ঠিক আছে চনটো বেছি নুসুধে কিন্তু ইয়াতে ঠিক আছে জয়াপালাক ডিফিট কৰিছিলে সোমনাথ টেম্পল কোনে লুট কৰিছিলে ঠিক আছিলে লুটি পুটি লৈ গৈছিলে সোমনাথ টেম্পল ঠিক আছিলে 1025ত তাৰপিছত চবতকৈ ইম্পৰ্টেণ্ট হ'ল ইয়াতে আল উদ্বি আৰু আপোনাৰ আল বেৰুনি ঠিক আছে এই দুটাৰ বিষয়েতো কমেও 200-300 বাৰ চাগে সুধিছে মানে নেশ্যনেল লেভেলৰ এক্সাম হওক বা ৰিজনেল লেভেলৰ এক্সাম হওক আপোনাৰ তো আল উদ্বি কিতাপখন লিখিছিলে কি নাম তাৰিখি ইয়ামিনী তেওঁ কোন আছিলে হিষ্টৰিয়ান আছিলে আৰু আল বেৰুনি কোন আছিলে তেওঁ কিতাব আল হিন্দ কিতাপখন লিখিছিলে তেওঁ এজন স্কলাৰ্ছ আছিলে তেওঁ কেতিয়াবা এইটো সোধে যে তেওঁ কি ভাষা শিকিছিলে ইয়াতে আহি সংস্কৃত ভাষা তাৰপিছত আহিলোঁ মহম্মদ ঘড়ী প্ৰথমবাৰ যেতিয়া ইণ্ডিয়াত আহে তো ফাৰ্ষ্ট টাইম বেটেল অফ যোনটো তৰাইন আছিলে 1191ত তো পৃথিৱীৰাজ চৌহানে ঘড়ীক হাৰাই দিছিলে কিন্তু ভেৰি নেক্সট ইয়াৰে আপোনাৰ ঘড়ী আকৌ পৃথিৱীৰাজ চৌহানক হাৰাই দিয়ে বেটেল অফ তাৰাইনতে ঠিক আছে তো বেটেল অফ তাৰাইন ক'ত থাকে জেনেৰেলি কাৰ্ণাল ডিষ্ট্ৰিক্ট হাৰিয়ানাত এই এডভান্স লেভেলত এইবিলাক সোধে তো ইমান ইম্পৰ্টেণ্ট নহয় আপোনাৰ কাৰণে তো এই ভিক্টৰীটো যোনটো হ'ল পৃথিৱীৰাজ চৌহানক হাৰালে এইটোৱে মানে একদম মানে পীৰা পাৰি দিছিলে মোগল সাম্ৰাজ্য আৰু দিল্লী চুলতানতৰ কাৰণে ইন ফিউচাৰ তো মহম্মদ ঘড়ীৰ লগত দুজন ব্যক্তি আহিছিলে এজন হ'ল বখতিয়াৰ খিলজী তেওঁ আছিলে মিলিটাৰী জেনেৰেল আৰু এজন আহিছিলে কুতুবুদ্দিন আইবাক তেওঁ ভাইচৰয় আছিলে তাৰপিছত 1192টো আপোনাৰ বেটেল অফ তাৰাইনত জিকিলে তাৰপিছত 1194ত ৰাজা জয়চন্দ অফ কানৌজক গাহাদাবালা ডাইনেষ্টিৰ ৰজা আছিলে কানৌজৰ জয়চন্দ তো তেওঁক হাৰায় ঠিক আছে ক'ত হাৰায় বেটেল অফ চন্দাৱাৰত এইটো বহুত ফেমাছ হয় যুদ্ধটো বেটেল অফ তাৰাইন আৰু বেটেল অফ চন্দাৱাৰ এই দুটা সুধিয়ে থাকে তো বখতিয়াৰ খিলজী যেতিয়াই চন্দাৱাৰত তেওঁক হাৰাই দিয়ে তো বখতিয়াৰ খিলজীয়ে এডভান্স মানে গংগা ভেলীত এডভান্স কৰে যেনেকৈ আপোনাৰ বাৰাণসী বিহাৰ বেংগল সেইবিলাকত আক্ৰমণ কৰিব ধৰে বখতিয়াৰ খিলজী তো বখতিয়াৰ খিলজী আহি অসমতো পাই যায় কামৰূপত তো কামৰূপত তেতিয়া তেওঁৰ চামনা হয় পৃথু ৰজাৰ লগত পৃথুক কিন্তু বাৰ্ডু বুলিও জনা যায় পাৰ্চিয়ান ক্ৰনিকলছত ঠিক আছে তো 1206 চনত কোন আহে বখতিয়াৰ খিলজী আহে এটেক কৰে পৃথুক বাট কিন্তু আমাৰ জংগল ইমানে বেছি আছিলে বা পৃথুও বহুত কাৰ্যক্ষম ৰজা আছিলে তো বখতিয়াৰ খিলজীক পুৰা একদম হাৰাই দিয়ে 10,000 সৈন্য এষ্টিমেটেড 10,000 সৈন্য লৈ আনিছিলে কিন্তু 100 জনে ৰিটাৰ্ণ হয় তাৰে অৱস্থা বেয়া কৰি দিয়ে তো ইয়াৰ বিষয়ে আপুনি কণাই বৰশী বোৱা শিলালিপিত পোৱা যাব আপোনাৰ যোনটো নৰ্থ গুৱাহাটীত এতিয়াও অৱস্থিত আছে আপুনি গৈ চাই আহিব পাৰে তো তাত লিখা আছে যে 13 দিনত চৈত্ৰ চাকায়েৰা 1127ত তাৰ তুৰ্কিছবিলাক আহিছিলে কামৰূপত আৰু এণ্টায়াৰলি ডেষ্ট্ৰয়ড হৈ যায় ঠিক আছে ইয়াতে চাকায়েৰা 1127টো ইম্পৰ্টেণ্ট
আৰু মই যে চি ইউজ কৰিছিলোঁ, চিটো এডি হিচাপেও ইউজ কৰিব পাৰি। চি মানে কমন এৰা, এডি মানে হ'ল এনো ডমিনি। বহুতে আমি এডি কৰি থাকোঁ, কিন্তু ফুল ফৰ্মটো নাজানো কাৰণে আমি লিখি দিলোঁ। আপোনালোকেতো বি চি আৰু এডিটো অলমষ্ট জানেই। বি চি হ'ল বিফৰ ক্ৰাইষ্ট আৰু এডিটো মই এতিয়া কৈয়ে দিলোঁ এনো ডমিনি। আপোনালোকৰ সুবিধাৰ্থে তো চেম বস্তুখিনিকে মই ফটোটো আনি দিছোঁ, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে, তো তেতিয়াহ'লে আপোনাৰ পঢ়াৰ কাৰণে সুবিধা হ'ব। আপুনি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে, তই মই গৰুত, ঠিক আছে। তো এইকাৰণে এইটোৰ নাম গৰু দিয়া হৈছে, বিকজ গৰুৰ নিচিনা পঢ়িলে আপুনি এক্সাম ক্ৰেক কৰিব পাৰিব। কিবা কুৱেশ্যন থাকিলে DM কৰি দিব মোক ডাইৰেক্টলি, মই এনচাৰ দি দিম তাতে। আৰু কিবা ভুল থাকিলেও মোক তাতে জনাব, মই শুধৰণি কৰি দিম সেইটোৰ। আৰু আপুনি যদি মোক পাৰ্চনেল নাম্বাৰত শ্বেয়াৰ কৰে, দেন মই কল কৰি আপোনাৰ কি পঢ়িব লাগে, কেনেকৈ গাইড কৰিব লাগে, সেইটো মই শিকাই দিম, ঠিক আছে। থেংক ইউ ছ' মাছ, আপুনি মোক ফ'ল' কৰিব। তো নেক্সট চেপ্টাৰ আৰু আহি আছে, ধেৰ চেপ্টাৰ আহি আছে। ফ'ল' কৰিলে বেলেগ ফ'ল' কৰিব নালাগে আপোনালোকে, মই চব শিকাই দিম।